টাইলছৰ কাম কৰি থকা হৈছে ঘৰত। আজি এয়া বাথৰুমৰ পৰা আৰম্ভ কৰা হৈছে। টাইলছটো কেনেকুৱা দেখিছে ক'ব, যিহেতুকে টাইলছ আমি লগোৱা নাছিলোঁ। ফ্ল'ৰতো লগাম একেলগতে, এটা এটাকৈ যিহেতু কৰিব লাগিব, বাজেটৰো কথা আছে। এয়া আজি বাথৰুমত লগাইছে আৰু বাকী ঘৰৰ টাইলছবোৰো লগাব লাগিব। টাইলছ আনি দিছোঁ কাৰণ যিহেতুকে এইটো কাম আমাৰ কৰা হোৱা নাছিল আৰু বাকী লাহে লাহে কালাৰৰ কাম কৰিব লাগিব। এইবোৰ আনিছোঁ, কুমুদ বা যিখিনি লাগে বেচিন, সেই সকলোখিনি বস্তু অনা হৈছে। লাহে লাহে যিহেতু কৰিব লাগিব। এয়া টাইলছ লোৱা হৈছে ৰুমৰ বাবে, কম কালাৰৰ টাইলছে লৈছোঁ আমি। এয়া আৰু কাম আছে বাথৰুমৰ, আচলতে লাহে লাহে কৰি আছোঁ আৰু যিহেতু এবাৰতে কৰাটো সম্ভৱ নহয়। আপোনালোকেও বহুত বেছি মৰম দিছে। ৰুমবোৰ আমাৰ 16x16 ৰুম হয়, ডাঙৰ ৰুম। টাইলছটো কেনেকুৱা লাগিছে জনাবচোন এবাৰ। আৰম্ভণিৰ পৰা একদম ঘৰ বনাই বনাই শেষে নহয়, কাৰণ কোনোটো কামে সৰু নহয়, যিহেতুকে ইটোতকে সিটো কাম বেছি জৰুৰী বা বেছি বাজেটৰ। গতিকে তথাপিও লাহে লাহে কৰিছোঁ আমি। খুব ধুনীয়াকৈ কামখিনি কৰিছে, খুব ভাল লাগিছে। আপোনালোকৰ মৰমৰ অবিহনে এইখিনি মোৰ কাৰণে কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আৰু আমি অনলাইন কাটিং ক্লাছৰ বেটছ আৰম্ভ কৰিম জুলাইৰ 10 তাৰিখৰ পৰা। যিসকলে ভাবে যে অনলাইন ক্লাছ কৰিম, আপোনালোকে মোক মেছেজ কৰিব হোৱাটছআপত। হোৱাটছআপ নাম্বাৰটো মই দি থৈছোঁ। জুলাইৰ 10 তাৰিখৰ পৰা হ'ব দুমহীয়া কোৰ্চ, ফিজ 2000। আৰু বাকী অফলাইন ক্লাছ আমাৰ চলি আছে। ফাৰ্মা লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, পাই যাব। আৰু ঘৰৰ ওচৰ পাজৰৰখিনিয়ে ঘৰৰ পৰাই ফাৰ্মা ল'ব পাৰিব আপোনালোকে, কাৰণ যিহেতুকে ধৰক ওচৰৰখিনিক আমি পাৰ্চেল দিয়াৰ কথা নাথাকে, গতিকে ঘৰৰ পৰাই আপোনালোকে ল'ব পাৰিব। টাইলছৰ কামটো হ'লেহে ভাল লাগিব ঘৰটো, তাৰপিছত কালাৰৰ কামটো কৰিম। যিহেতু ঘৰ ল'ব লাগিব, জেঠৰ মাহত আমি শুভ কাম যিহেতু নকৰোঁ, এতিয়া আৰু আমি লাহে লাহে ঘৰ ল'ম। মাতিম, সকলোকে আহিব লাগিব। আৰু যেতিয়া আজিকালি মই ঘৰৰ পৰা ওলাই যাওঁ, তেতিয়াই আপোনালোকে কয় ভাল লাগিছে ঘৰটো। খুব ভাল লাগে, চেষ্টা এটা কৰিলোঁ সেইটোৱে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে হয়তো এইখিনি সফল হ'ব পাৰিছোঁ। আৰু বহুত সপোন আছে, সেইখিনিও নিশ্চয় চেষ্টা কৰি যাম অনাগত দিনত যাতে কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাগিব। এইটো কিবা যে কৰিব পাৰিছোঁ তেনেকৈ ভবা নাই, তথাপিও চেষ্টা কৰিছোঁ আৰু সদায় শিকি যাব লাগিব। সেইখিনিয়ে। কেনেকুৱা দেখিছে জনাব। গোটেই টাইলছ আৰু কালাৰৰ কাম হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম। তথাপিও আজি অকণমান দেখুৱাই দিলোঁ, যিহেতু আপোনালোক পৰিয়াল জানিব বিচাৰে, সেইবাবে। আচলতে ল'ৰা ছোৱালী বুলি কোনো কথা নাই, যদিহে কষ্ট কৰা হয়, চেষ্টা কৰা হয়, তেতিয়াহ'লে সকলোৱে কৰিব পাৰিব সকলো কাম। তাৰ কাৰণে কষ্ট কৰিবই লাগিব। কষ্টখিনি যিসকলে দেখিছে মোৰ, তেওঁলোকে বুজি পাইছে। আৰু তেওঁলোকে তেনেকুৱা প্ৰশ্ন নকৰে যে কেনেকৈ ইমানখিনি কৰিলে, কাৰণ ৰাতি কেতিয়াবা নুশুৱে। দিনে ৰাতি, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাপোৰ চিলোৱা, ক্লাছত থকা, বিভিন্ন কামৰ লগত মই জড়িত, লগতে ভিডিঅ' বনাওঁ। এনেকুৱা নহয় যে অকল কামৰ পইচাৰে কৰিছোঁ বা অকল মই ভিডিঅ'ৰ পইচাৰে কৰিছোঁ, দুয়োখিনি মিলাই পেলাই কৰিছোঁ। কিন্তু এটা কথা হয় যে গোটেইখিনি মই কৰিছোঁ, সম্পূৰ্ণ মোৰ খৰচেৰে এই ঘৰখন মই মা দেউতালৈ উপহাৰ দিছোঁ। ভালে থাকিব সকলো। আকৌ লগ পাম, দেখুৱাই থাকিম আপোনালোকক সম্পূৰ্ণ হোৱাৰ পিছত। এয়া টাইলছ ল'বলৈ আহিছিলোঁ, ময়ে লৈছোঁ বৰা গাঁৱৰ পৰা। কাৰণ যিহেতু নিজৰ ঘৰত লগোৱা হ'ব, গতিকে নিজে চাই লোৱাটো ভাল। যিহেতুকে আমি অকণমান চাইছোঁ দোকান। আচলতে বেলেগ এটা মই কালাৰৰ টাইলছ বিচাৰিছিলোঁ, তাৰপিছত সেইটো আমি নাপালোঁ এভেইলেবল, কাৰণ এতিয়া টাইলছবোৰ ষ্টকত তেনেকৈ নোহোৱাৰ দৰে হৈছে বেছি। কোনোবাটো থাকিলে কোনোবাটো নাথাকে ভাল লগাটো, গতিকে মিলাই মেলি ল'লোঁ আৰু আমি এটা কালাৰ। নিজে চালে আচলতে বুজি পোৱা যায় অভিজ্ঞতাখিনি, বা নিজে ধৰিব পৰা যায়, সেইটোৱে কথা আৰু। এয়া এইটো টাইলছ দেখিছেনে? ভাল লাগে আচলতে। সকলোৰে নিজা নিজা যিহেতুকে কালাৰ। ঘৰখনৰ প্ৰত্যেকটো বস্তুৱে আচলতে মই নিজে কৰিছোঁ, যিহেতুকে টাইলছটো সেইবাবে নিজে চাই পেলাই ল'লোঁ। কাৰণ সৰুৰ পৰা সকলোখিনি কাম নিজে কৰোঁতে কৰোঁতে এনেকুৱা হৈ গৈছে, নিজে মানে চাই পেলাই নল'লে পচন্দ নহয় বস্তুবোৰ, তেনেকুৱা স্বভাৱ হৈ গ'ল। যি নহওক, আপোনালোকে বহুতখিনি মোক আশীৰ্বাদ কৰিছে, যাৰ বাবে আজি এইখিনি পাৰিছোঁ। আগলৈও কৰিব। আৰু
ময়ো কৰি যাম আপোনালোকৰ বাবে যিখিনি পাৰোঁ। ধৰক আপোনাৰ অনলাইন ক্লাছসমূহ, অফলাইন ক্লাছসমূহ যিমান পাৰি মই আপোনালোকৰ মাজত আনি থাকিম, যাতে কোনো ছোৱালী মহিলা এনে থাকিব লগা নহয়। নিজৰ নিজৰ সপোন, নিজৰ নিজৰ দুপইচা নিজে উপাৰ্জন কৰিব পাৰে, সেই উদ্দেশ্যৰে। আৰু সেইবাবেই মোৰ ভাল লাগিছে এই কামটো। গতিকে নিশ্চয় আপোনালোকেও ছাপোৰ্ট কৰিব, ময়ো ছাপোৰ্ট কৰিম। তেনেকৈ আগুৱাই যাব লাগিব। ভালে থাকিব, দেখুৱাই থাকিম আগলৈ বাকী কামবোৰ। এয়া টাইলছ আনিলোঁ, আনি পেলাই ঘৰত থলোঁ যিহেতুকে। কিন্তু এটা কথা, গোটেইখিনি মানুহ খুব ছাপোৰ্টিভ হয়, মোৰ কামখিনিৰ লগত জড়িত, খুব বেছি মোক সহায় সহযোগ কৰিছে। আচলতে কৈছোঁ নহয়, কেতিয়াবা তেজৰ সম্পৰ্কৰ লগত কথা নাই, তেজৰ সম্পৰ্ক নহ'লেও আমাক বহুত আপোন হৈ পৰে কিছু সম্পৰ্ক, হয়তো তেজৰ সম্পৰ্কতকৈও ঊৰ্ধত সেই সম্পৰ্ক। সেই কথাখিনি বুজি পাইছোঁ জীৱনত। সেইটোৱে কথা। ভালে থাকক সকলো, প্ৰত্যেকজন মানুহ, মোৰ প্ৰত্যেকজন শুভাকাংক্ষী তাৰে কামনা কৰিছোঁ। আৰু মোৰ বেয়া চিন্তাখিনিও ভালে থাকক, সেইটোও মই কামনা কৰিছোঁ। আশীৰ্বাদ হিচাপে মই প্ৰত্যেকটো কথা গ্ৰহণ কৰোঁ, সেই কথাটো বাৰে বাৰে কৈছোঁ। মোৰ বেয়া চিন্তিলেও মই আশীৰ্বাদ বুলি ভাবোঁ, ভাল চিন্তিলেও আশীৰ্বাদ বুলি ভাবোঁ, কাৰণ নেদেখাজনে সেই বিচাৰ কৰিব। ভালে থাকিব।